ইউটিউব চেনেল বন্ধুসকল অসম পুলিচৰ যেটো ফিজিক্যাল বুলি কোৱা হয় অসম পুলিচৰ সাধাৰণতে ফিজিক্যাল অনুষ্ঠিত হ'ব তাৰ পিছত ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ পিছত ভাইভা টেষ্ট অনুষ্ঠিত হ'ব বন্ধুসকল এনেকৈ সাধাৰণতে সিলেকশন দিয়া হ'ব বন্ধুসকল অসম পুলিচৰ 5105টা পদ ইতিমধ্যে এপ্লাই কমপ্লিট হৈ গৈছে এক মাহ পাৰ হৈ গৈছে বন্ধুসকল এপ্লাই টু বন্ধুসকল আৰু অসমৰ ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 12600 পদ এপ্লাই চলি আছে এই পদৰ এক্সাম ৰিটেন এক্সাম ভাইভা টেষ্ট পৰীক্ষা চেণ্টাৰ সকলো আপডেট পৰীক্ষাৰ প্ৰশ্ন কাকত হওক যিকোনো আপডেট মোৰ চেনেলৰ পৰা পাব সকলোক মই হাত জোৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অসম পুলিচৰ ফিজিক্যালটো আপোনালোকৰ জানুৱাৰী মাহত অনুষ্ঠিত হ'ব নাই আজি হৈছে সাধাৰণতে 6 ডিসেম্বৰ তাৰিখ বন্ধুসকল বহুতে ভাবি আছে ডিসেম্বৰ মাহটো ফিজিক্যাল অনুষ্ঠিত হ'ব একেবাৰে নহয় বন্ধুসকল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আপডেট দিছে অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব আপোনালোকে ফিজিক্যালৰ বাবে কষ্ট কৰি থাকক ফিজিক্যালৰ বাবে কৰি থাকক দেৰিকৈ অনুষ্ঠিত হ'ব আৰু এই ফিজিক্যালসমূহ কেতিয়া অনুষ্ঠিত হ'ব এডমিট কাৰ্ডটো কেতিয়া হ'ব অসম পুলিচৰ ফিজিক্যালৰ বাবে এডমিট কাৰ্ডটো কেতিয়া হ'ব এইটো বহুত সাধাৰণতে 100ৰ ভিতৰত 100 জনে প্ৰশ্ন কৰি আছে আৰু অসম পুলিচৰ ফিজিক্যালটো কোনটো মাহত অনুষ্ঠিত হ'ব কোনটো তাৰিখৰ পৰা অনুষ্ঠিত হ'ব প্ৰত্যেকখন জিলাতে ফিজিক্যাল অনুষ্ঠিত হ'ব নাই বন্ধুসকল আপোনালোকক তিনিটা আপডেট একেলগে 1 মিনিটৰ ভিতৰত দিবলৈ বিচাৰিছো আৰু মোৰ কথা আপোনালোকে বিশ্বাস কৰক বন্ধুসকল ফিজিক্যাল ডেটটো কেতিয়া হ'ব আৰু আপোনালোকৰ এডমিট কাৰ্ডটো কেতিয়া মুকলি হ'ব আপোনালোকক মই যেটো ডেট জনাই দিম সেইটো ডেট মতে হ'ব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ 5000 প্লাস ভেকেন্সি ইতিমধ্যে ফিজিক্যালৰ বাবে বহুত লছলে দৌৰি আছে বহুত সাধাৰণতে দৌৰাও বাদ দিছে বহুত সাধাৰণতে ফিজিক্যাল দেৰিকৈ অনুষ্ঠিত হ'ব পাৰে বা হেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা শুনি বহুতে বাদ দিছে বা বহুতে প্ৰিপাৰেচন কৰাও নাই বন্ধুসকল দেৰিকৈ অনুষ্ঠিত হ'ব বুলি বন্ধুসকল ফিজিক্যালটো প্ৰথমতে কেতিয়া অনুষ্ঠিত হ'ব তাৰ পিছত এডমিট কাৰ্ডৰ কথা কম বন্ধুসকল ফিজিক্যালটো প্ৰথমতে মই কৈছো ডাইৰেক্ট ইলেকশ্যনৰ পিছত অনুষ্ঠিত হ'ব এই ইলেকশ্যনৰ সাধাৰণতে পিছত হ'ব ইলেকশ্যনৰ আগতে ফিজিক্যাল নহয় কাৰণ ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিৰ আপোনালোকৰ 29 ডিসেম্বৰ তাৰিখলৈ এপ্লাই হ'ব ডিসেম্বৰ মাহটোতে এপ্লাই হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা ইতিমধ্যে আপডেট আহিছে যে আপোনালোকৰ সাধাৰণতে গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাততে আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে সাধাৰণতে আপোনালোকৰ সাধাৰণতে আপডেট আছে যে দেৰিকৈ অনুষ্ঠিত হ'ব অলপমান ফিজিক্যালৰ বাবে কষ্ট কৰক বন্ধুসকল আৰু ফেব্ৰুৱাৰী মাহত লাষ্টত আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টত আপোনালোকৰ লোকসভা ইলেকশ্যন বা এমপি ইলেকশ্যনৰ সাধাৰণতে জাৰি কৰিব আৰু ইলেকশ্যনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি আৰু ইলেকশ্যনৰ বাবে অসম পুলিচৰ সকলো বিষয়ববীয়া বা এবিপি হওক যিসকলে চাকৰি কৰিছে তেওঁলোকক ডিউটি পেলোৱা হয় আৰু ইলেকশ্যনৰ মাজতে এইবোৰ সাধাৰণতে ফিজিক্যাল অনুষ্ঠিত নহয় বন্ধুসকল ডাইৰেক্ট কৈছো এই ফিজিক্যাল অনুষ্ঠিত হ'ব মোটামুটি 7 মাহ বা 8 মাহ পিছত অনুষ্ঠিত হ'ব আৰু এডমিট কাৰ্ডটো এতিয়া কিয় আহিব নোটিছ কিয় আহিব বন্ধুসকল মই কৈছো নোটিছো নাহে এডমিট কাৰ্ড নাহে যিসকল ফিজিক্যালৰ বাবে প্ৰিপাৰেচন কৰা নাই তেওঁলোকৰ ভাল খবৰ যিসকলে ভাল হোৱা নাই প্ৰিপাৰেচন তেওঁলোকৰ ভাল খবৰ বন্ধুসকল যিসকলে ফিজিক্যালৰ বাবে কষ্ট কৰিছে তেওঁলোকৰ অতি সোনকালে দিয়াৰ বাবে তেওঁলোকে বিচাৰিছিল কিন্তু নিদিলে বন্ধুসকল আপোনালোকে সকলোকে হাত জোৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফিজিক্যালৰ কষ্ট কৰি থাকক কিন্তু আপোনালোকৰ এই ফিজিক্যালসমূহ আপোনালোকৰ সাধাৰণতে মোৰ মতে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ মতে আৰু অসমৰ গৃহ বিভাগটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাততে আছে মুখ্যমন্ত্ৰী কোৱাৰ দৰে আপোনালোকৰ ফিজিক্যালসমূহ ইলেকশ্যন আগত নহয় আৰু ফেব্ৰুৱাৰীৰ পিছতে আপোনালোকৰ জাৰি কৰাব আৰু আপোনালোকৰ বেলেগ বেলেগ দলৰ পৰা আপোনালোকৰ ডিসেম্বৰ মাহটো সাধাৰণতে কৰিব বন্ধুসকল আপোনালোকৰ কৰিব আৰু আপোনালোকৰ কৰিব ক্যান্ডিডেটবোৰ সাধাৰণতে সিলেক্ট কৰা হ'ব কোনটো দলক কি কৰা হ'ব ইতিমধ্যে গমই পাইছে যিসকলে নিউজবোৰ চাই তেওঁলোকে গম পায় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আপডেট দিছে ফিজিক্যাল আৰু জাৰিসমূহ কৰা হ'ব আপোনালোকৰ ফেব্ৰুৱাৰীৰ শেষতে আপোনালোকৰ ইলেকশ্যন জাৰি কৰিব ইলেকশ্যন অতি সোনকালে অনুষ্ঠিত হ'ব আৰু এই পঞ্চায়তৰ ইলেকশ্যন অনুষ্ঠিত নহল এমপি ইলেকশ্যনৰ বাবে বা লোকসভা ইলেকশ্যনৰ বাবে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত নহল কাৰণ এইটো সময়তে যোৱা 5 বছৰ আগতে এই ডিসেম্বৰ মাহটোতে 9 ডিসেম্বৰ তাৰিখে পঞ্চায়ত ইলেকশ্যন আছিল এই পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত নকৰিলে বন্ধুসকল সেইবাবে কৈছো ফিজিক্যাল অনুষ্ঠিত নকৰে বন্ধুসকল সেইবোৰ সাধাৰণতে ফিজিক্যাল নাপাতে ফিজিক্যাল পিছত পাতিব অসম চৰকাৰ যিকোনো পৰীক্ষাৰ পিছত পাৰিব কেৱল ডিএমইৰ পৰীক্ষাটো জানুৱাৰী মাহত অনুষ্ঠিত হ'ব আপোনালোকক মই যিবোৰ আপডেট দিম একবাৰে সঁচা আপডেট দিম সকলো ভিডিওটো শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব